Hello students, in today's video we will be discussing AC generator, and this is going to be the last topic of the chapter electromagnetic induction. So AC generator or যেটো AC আছে এই AC ৰ অৰ্থ হল alternating current. তো আমাৰ ঘৰত বা ইন্ডাস্ট্রিত যেটো ইলেক্ট্ৰিসিটি ইউজ কৰা হয় তাৰে যেটো কারেন্ট হয় হেতু আসলতে কি কারেন্ট অল্টারনেটিং কারেন্ট সেই কারেন্টক অল্টারনেটিং কারেন্ট বুলি কিয় কোৱা হয় বিকজ হেতু কারেন্টৰ ডাইৰেকশন আৰু ম্যাগনিটিউড দুইটাই কি হৈ থাকে কন্টিনিউয়াসলি চেঞ্জ হৈ থাকে তো অল্টারনেটিং কারেন্টৰ বিষয়ে আমি নেক্সট চ্যাপ্টাৰত বহুত ভালকে আমি শিকিম হয়তো এখিনি জানি ৰাখিলে হল যে অল্টারনেটিং কারেন্ট এনেকুৱা এটা কারেন্ট যেটো কারেন্টৰ ম্যাগনিটিউড আৰু ডাইৰেকশন ইউজ চেঞ্জ হৈ থাকে আৰু হেতুৱে হেই কারেন্ট যেটো আমাৰ ঘৰত ইউজ হয় এতে অল্টারনেটিং কারেন্ট জেনারেট করার কারণে যেটো ডিভাইস ইউজ করা হয় হেতু ডিভাইসকে কি বুলি কোৱা হয় এসি জেনারেটর বুলি কোৱা হয় আৰু এসি জেনারেটরত ফিজিক্সৰ যেটো প্ৰিন্সিপল ইউজ হয় হেতু হল ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন এই প্ৰিন্সিপলটো ইয়াতে ইউজ হয় আৰু এই ডিভাইসটো জেনারেট কৰিছিল এই ডিভাইসটো ডেভেলপ কৰিছিল famous scientist নিকোলাস টেসলা এতিয়া আমি চাম যে ডিভাইসত কি থাকে আৰু ডিভাইসটো কেনেকৈ কাম কৰে তোমালোকে নিশ্চয় অকমান পঢ়িছা ইয়াৰ বিষয়ে ক্লাস 10 ত তোমালোকে অকমান পঢ়িছা ইয়াৰ যিখিনি কোৱালিটেটিভ আলোচনা আছিল গোটেইখিনি বস্তু ক্লাস 10 ত আছিল দুইজনৰ মনত থাকিব পাৰে আৰু ম্যাক্সিমাম হয়তো পাহৰিছা তো ইয়াতে কি থাকে ইয়াতে দুটা ষ্ট্ৰং ম্যাগনেট থাকে কি থাকিব এনেকুৱা দুটা ষ্ট্ৰং ম্যাগনেটিক পিস থাকিব ধৰা এটা নৰ্থ পোল আৰু এইটো সাউথ পোল তো এইটো ডাইৰেকশনত আমি কি পাম ম্যাগনেটিক ফিল্ড বি পাম আৰু এই ম্যাগনেটটোৰ ভিতৰত কি থাকিব এটা কয়েল থাকিব কয়েলটোত মানে বহুত কেইটা টাৰ্ণৰ এটা কয়েল থাকিব এটা তোমাৰ ৰেক্টেঙ্গুলাৰ ফ্ৰেমত ধৰা এনেকুৱা এটা ৰেক্টেঙ্গুলাৰ ফ্ৰেমত কি হ'ব কয়েল এটা মেৰুৱা থাকিব ইয়াৰ বহুতটা টাৰ্ণ থাকিব আৰু এই কয়েলটো কি কৰা হ'ব এই কয়েলটো ঘুৰুৱা হ'ব কিহেৰে ঘুৰুৱা হ'ব যদি আমি আমাৰ যদি জলবিদ্যুৎ প্ৰকল্পৰ কথা আমি কওঁ যেটো আমাৰ হাইড্ৰো ইলেক্ট্ৰিক প্ৰজেক্ট আছে তাতে কি কৰা হয় ডাঙৰ বান্ধ বন্ধা হয় তোমালোকে যদি স্বদেশ সিনেমাখন চাইছা তেতিয়া হলে ভালকে বস্তুটো বুজি পাবা তাতে কি কৰে নদীত এটা বান্ধ বান্ধা হয় তাৰ পিছত মানে মস্ত ড্যাম এটা দিয়া হয় ওপৰৰ পৰা পানী পৰিব দিয়া হয় পৰাৰ পিছত হেতু টাৰবাইন যেটো আছে সেই টাৰবাইনটো ঘুৰুৱা হয় তাৰ ভিতৰতে কি থাকে এই সেটআপটো থাকে ম্যাগনেট থাকে আৰু কয়েলটো থাকে যে সেই পানীয়ে যেতিয়া তোমাক টাৰবাইনটো ঘুৰাব তাৰ লগে লগে কয়েলটো কি কৰিব ঘুৰিব আৰু যেতিয়া কয়েলটো ঘুৰিব তেতিয়া কি হ'ব থিটাৰ ভ্যালু অনবৰতে চেঞ্জ হৈ থাকিব আৰু থিটা যদি চেঞ্জ হৈ থাকে তেনে হলে ম্যাগনেটিক ফ্লাক্সও চেঞ্জ হৈ থাকিব কাৰণ ম্যাগনেটিক ফ্লাক্স ইকুৱেল টু কিমান বি এ cos থিটা ইয়াতে থিটা মানে কি এৰিয়া ভেক্টৰ আৰু ম্যাগনেটিক ফিল্ডৰ মাজৰ এংগেল সেই যেতিয়া থিটাটো অনবৰতে চেঞ্জ হৈ থাকিব তাৰ মানে ফাই চেঞ্জ হৈ থাকিব আৰু ফাই যদি চেঞ্জ হয় ইয়াতে এটা কি ডেভেলপ হ'ব এটা ইএমএফ ডেভেলপ হ'ব আৰু সেই ইএমএফৰ পৰা আমি কি পাম তাতে যদি এটা ৰেজিস্ট্যান্স কানেক্ট কৰি দিয়া হয় তেনে হলে আমি এটা কারেন্ট পাম আৰু সেই কারেন্টে আমি কি কৰি আছো ইউজ কৰি আছো সো এটো হল বেসিক কথা এতিয়া যেটো কয়েল থাকিব সেই কয়েলটোক আৰ্মেচাৰ বুলি কয় ইয়াৰ মাজত যেটো তুমি কয়েল পাবা ধৰা এনেকুৱা এটা কয়েল থাকিব তেটো হৈ যাব আবার আৰ্মেচাৰ এই আৰ্মেচাৰত কি কানেক্ট থাকে জানানে ইয়াতে এটা এনেকুৱা এটা স্লিপ ৰিং বুলি কয় স্লিপ ৰিং এটা কানেক্ট হৈ থাকে আৰু ঠিক একেদৰে ইয়াতো এটা কি কৰা হ'ব স্লিপ ৰিং এটা কানেক্ট কৰা হ'ব আৰু ইহতৰ লগত এনেকুৱা ব্ৰাছ কানেক্ট থাকিব আৰু ইয়াৰ পৰা তুমি কি পাব পাৰা ইএমএফ তুমি লৈ যাব পাৰা সো এইটো হল ইয়াৰ থুলমূল কনস্ট্ৰাকশন ওকে এতিয়া আমি ই কেনেকৈ ওয়ার্ক কৰে আৰু ভালকে আমি চাও ম্যাথমেটিক্যালি আমি চাও সো আমি ধৰি লও আমি কি ধৰি লম যে ইয়াতে ম্যাগনেটিক ফিল্ড বি আৰু যেটো আমি কয়েল লৈছো কয়েলৰ এৰিয়া এ আৰু ইয়াতে যেটো নাম্বাৰ অফ টাৰ্নস আছে কিমান পাক কয়েল এনেকৈ পকোৱা আছে এনটা পাক কয়েল পকোৱা আছে আৰু ইনিশিয়ালি ধৰা কয়েলটো এনেকৈ আছে এইটো ধৰা ম্যাগনেটিক ফিল্ড আৰু ইনিশিয়ালি আমি কয়েলটো এনেকৈ ললো যদি ইনিশিয়ালি কয়েলটো এনেকৈ লও
তেনেহ'লে ইয়াৰ এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যনো এইপিনে থাকিব তো ইনিশিয়ালি আমাৰ থিটাৰ ভ্যালু কিমান হ'ব 0 হ'ব কিয় কাৰণ ম্যাগনেটিক ফিল্ড আৰু এৰিয়া ভেক্টৰ কি আছে সেম ডাইৰেকশ্যনত আছে আৰু আমি ধৰিলো এই কয়েলটো যে ৰোটেট কৰি আছে আমি ধৰিলো ওমেগা এঙ্গুলাৰ ভেলোসিটিত কয়েলটো কি কৰি আছে ৰোটেট কৰি আছে যদি ওমেগা এঙ্গুলাৰ ভেলোসিটিত কয়েলটো ৰোটেট কৰি থাকে তেনেহলে t = 0 টাইমত কয়েলটো এনেকুৱা থাকিল তাৰ পিছত কি হ'ব ধৰ এনেকে ৰোটেট কৰি আছে যদি ৰোটেট কৰি থাকে কয়েলৰ পজিশন অকমান পিছত কি হৈ যাব চেঞ্জ হৈ যাব তো ইয়াতে যদি আমি পারপেন্ডিকুলার টানো অকমান পিছত এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন এইপিনে গুছি যাব আৰু ইহতৰ মাজৰ এংগল কিমান হ'ব যেহেতু ওমেগা স্পিডত ঘূৰি আছে আমি জানো থিটা = কিমান ওমেগা t গতিকে t টাইমত এই এংগলটো কিমান হৈ যাব ওমেগা t হৈ যাব এইখিনি কথা নিশ্চয় বুজি পাইছা এতিয়া আমি চাব বিচাৰিম যে ইয়াতে টোটাল ফ্লাক্স কিমানখিনি আহিব ওকে সো phi = কি হ'ব ba cos থিটা আৰু থিটাৰ জায়গাত আমি কি লিখিম যেহেতু আমি t টাইমত চাই আছো at time t থিটাৰ জায়গাত কি আহি যাব ওমেগা t আহি যাব তেনেহলে according to Faraday's law ইয়াতে কিমানখিনি EMF ইনডিউস হ'ব -n d∅dt is equal to কিমান হ'ব সোৱা is equal to তোমাৰ আহিব -n b a গোটেই কেটা কনস্ট্যান্ট সো d∅dt d dt of কি হ'ব cos omega t এটো ডিফারেন্সিয়েশন নিশ্চয় কৰিব পাৰিবা cos omega t ডিফারেন্সিয়েশন কিমান আহিব -omega * sin omega t এই মাইনাস আৰু এই মাইনাসে কি হৈ যাব প্লাস হৈ যাব গতিকে এটো হৈ যাব n b a আৰু cos omega t তুমি ডিফারেন্সিয়েশন কৰিলে এটা ওমেগা পাবা আৰু কি আহি যাব sin omega t n b a omega sin omega t এতিয়া এই n b a omega গুটেইখিনি বস্তু কি কনস্ট্যান্ট বস্তু আৰু এটুক যদি আমি e নটৰে লিখো এই গুটেইখিনি আমি কি লিখিব পাৰিম e নট sin omega t ইয়াতে e নট কি হ'ব ম্যাক্সিমাম emf কাৰণ সোৱা sin omega t ৰ ভ্যালু কি হ'ব পাৰে ম্যাক্সিমাম কিমান হ'ব পাৰে 1 আৰু যদি তুমি ইয়াতে 1 বহাই দিয়া তেনেহলে emf = কিমান ওলাই আহিব nb a omega গতিকে nb a omega এই বস্তুটোক আমি কি বুলি ক'ব পাৰিম সো ইয়াতে e নট is equal to কিমান হ'ব nb a nba omega আৰু ইয়াক তুমি কি ক'ব পাৰা ম্যাক্সিমাম emf ম্যাক্সিমাম কেনেকৈ হল বুজিয়া পাইছা কাৰণ তুমি emf ম্যাক্সিমাম পোৱাৰ কাৰণে sin omega t 1 বহাব লাগিব আৰু sin omega t 1 বহোৱাৰ লগে লগে emf = nba omega হৈ যাব এইখিনিলৈকে নিশ্চয় বুজি পাইছা emf টো আৰু অকমান এনালাইসিস কৰিব বিচাৰিছো এতিয়া যেটো ওমেগা থাকিল হে ওমেগা = তুমি কিমান লিখিব পাৰিবা সবে জানাই এটো 2π/t ইয়াতে t মানে কি হ'ব টাইম পিৰিয়ড মানে এই যেটো কয়েল আছে কয়েলটো সম্পূৰ্ণ এপাক ঘুৰোতে যিমানখিনি টাইম লাগে সেইখিনিক আমি টাইম পিৰিয়ড বুলি কম আৰু ওমেগা = 2π/t হয় ক্লাস 11 থতে পাইছা গতিকে আমি e = আৰু কেনেকৈ লিখিব পাৰিম e নট sin 2π/T into small t হয় না এটি আমি ইয়াৰ গ্ৰাফ আঁকিব বিচাৰিছো আমি emf ৰ এটা গ্ৰাফ আঁকিব বিচাৰিছো তোমালোকে নিশ্চয় গম পাইছা যেহেতু ইয়াতে এটা সাইন ফাংশন পূৰণ হৈ আছে এই গ্ৰাফটো কি হ'ব সাইনৰ গ্ৰাফে হ'ব তাৰ মানে গ্ৰাফটো নিশ্চয় এনেকুৱা হ'ব হয় না এটি আমি আৰু ভালকে চাম যে গ্ৰাফটোত মানে কোনটো পইণ্টৰ টাইম কিমান থাকিব আমি এনেকৈ চাও সোৱা আমি বিশেষ কেইটামান টাইম লম আৰু হেইটো টাইমত আমি emf ৰ ভ্যালু উলিয়াব চাম প্ৰথমতে আমি ৰবাতে t = 0 ত emf = কিমান হ'ব তুমি ইয়াতে যদি t = 0 বহাই দিয়া sin 0 কিমান 0 0 * e নট গতিকে আমাৰ emf কিমান আহি যাব 0 আহি যাব নেক্সট আমি চাব বিচাৰিম যেতিয়া t = t/4 হ'ব তাৰ মানে টাইম পিৰিয়ডৰ 4 ভাগৰ 1 ভাগ সময়ত emf কিমান হ'ব হেটো আমি চাব বিচাৰিছো তাৰ মানে টাইম পিৰিয়ড যদি 1 মিনিট হয় 15 সেকেন্ডত emf কিমান হ'ব হেটো আমি চাব বিচাৰিছো সো তুমি t ৰ জায়গাত কি বহাই দিব লাগিব t/4 বহাই দিব লাগিব সো t ৰ জায়গাত যদি t/4 বহাই দিয়া ব্ৰেকেটৰ ভিতৰৰ বস্তুখিনি কিমান হ'ব
t/4 হলে tt ক্যান্সেল 2 তার মানে π/2 হৈ যাব sin π/2 মানে 1 গতিকে e ইকুৱেল টু কিমান আহি যাব e0 আহি যাব নেক্সট আমি চাব বিচাৰিম যে t ইকুৱেল টু t/2 কিমান হ'ব টাইম পিৰিয়ডৰ যেতিয়া আধা সময় গুছি যাব তেতিয়া emf কিমান হ'ব সো ইয়াতে যদি তুমি t/2 বহাই দিয়া twice pi by capital T into t/2 tt cancel 2 cancel so ব্ৰেকেটৰ ভিতৰত পাই থাকিব আৰু sin pi মানে 0 নেক্সট t equal to আমি যদি 3t/4 বহাও একদৰে তুমি যদি ক্যালকুলেট কৰা ইয়াৰ आंसर আহিব -1 আৰু লাষ্টত t equal to যদি তুমি t বহাই দিয়া তাৰ মানে সম্পূৰ্ণ এটা টাইম পিৰিয়ডত কিমান হ'ব emf equal to 0 আহিব হয়নে এতে এই ভ্যালু কেটা যদি আমি গ্ৰাফত ড্ৰ কৰো তেনে হলে আমাৰ গ্ৰাফটো কি হ'ব এইটো আমি চাম এতিয়া এটা কথা তো শিওর গ্রাফটো এনেকুৱা হ'ব সাইনৰ গ্রাফ হ'ব জাস্ট আমি পয়েন্ট কেটা আমি চাম সো ইয়াতে t ইকুৱেল টু 0 ইয়াতে আমি t ইকুৱেল টু t/4 লও ইয়াতে t ইকুৱেল টু t/2 লও ইয়াতে t ইকুৱেল টু 3t/4 আৰু ইয়াতে হল t তাৰ মানে এইফালে আমি টাইম আকিছো আৰু এইফালে আমি emf আকিব বিচাৰিছো ইয়াতে কিমান হ'ব সোৱা emf 0 হ'ব t/4 ত emf কিমান হ'ব e0 হ'ব তো এইখিনি আমি e0 বুলি যদি কও t/4 ত emf e0 হ'ব t/2 0 হ'ব 3t/4 ত কিমান হয় সৰি দে এটো -e0 হ'ব মাইনাস তুমি এইখিনিত -e0 বুলি ধৰিলো তো t/4 ত কিমান হ'ব মাইনাস হ'ব আৰু t কিমান হ'ব 0 হ'ব গতিকে গ্ৰাফটো আমাৰ এনেকুৱা হ'ব সো ইয়াৰ পৰা ইয়ালৈকে কমপ্লিট কি হল এটা টাইম পিৰিয়ড হল এইখিনি কথা নিশ্চয় বুজি পাইছা তো ক্লিয়াৰলি সোচন গ্ৰাফৰ পৰা তুমি কি দেখা পাইছা emf টো কেনেকুৱা হৈ আছে কনস্ট্যান্ট ভ্যালু না কনস্ট্যান্ট ভ্যালু আমি পোৱা নাই তো এনেকুৱা emf বা এনেকুৱা ভোল্টেজ কোৱা হ'ব অল্টাৰনেটিং ভোল্টেজ সেতে কি হৈ আছে অনবৰতে তোমাৰ ম্যাগনিটিউডো চেঞ্জ হৈ আছে আৰু আধা টাইম পিৰিয়ড যোৱাৰ পিছত কি হৈছে emf ৰ ডাইৰেকশনো চেঞ্জ হৈছে এতিয়া সেই যি দুটা আমাৰ ব্ৰাছ আছিল অকন আমি আগতে যেটো আমি ডায়াগ্ৰাম আঁকিছিলো সেই ব্ৰাছ দুটা যদি আমি এটা লোডত কানেক্ট কৰি দিও এটা ৰেজিস্ট্যান্সত কানেক্ট কৰি দিও তাৰ মাজেদি কি যাব কারেন্ট যাব আৰু সেই কারেন্টটো কেনেকুৱা হ'ব এনেকুৱা হ'ব যে প্ৰথম হাফ সাইকেলত কারেন্টৰ এটা ডাইৰেকশন হ'ব সেকেন্ড হাফ সাইকেলত কারেন্ট নেগেটিভ হৈ যাব মানে কারেন্টৰ ডাইৰেকশন কি হৈ যাব অপোজিট হৈ যাব তাৰ মানে কারেন্টটো এনেকুৱা কৰি থাকিব এনেকুৱা অসিলেট কৰি থাকাৰ নিচিনা কৰিব হল ইয়াতে আমি আৰু কিছুমান কথা লিখিব পাৰিম 1/t মানে কি ওমেগা মানে আমি এনেকৈ লিখিব পাৰো ন টুৱাইস পাই নিউ যত নিউ মানে হল ফ্ৰিকোয়েন্সি ইয়াতে ফ্ৰিকোয়েন্সি মানে কি 1 সেকেন্ডত কিমান বাৰ আমাৰ হেই কারেন্টৰ ডাইৰেকশন বা emf ৰ ডাইৰেকশন চেঞ্জ হ'ব আমাৰ যেটো আমি ঘৰত ইউজ কৰো ইলেক্ট্ৰিসিটি আমাৰ ইন্ডিয়া বা এইফালে যেটো ইউজ হয় এছিয়াত যেটো ইউজ হয় তাৰে ফ্ৰিকোয়েন্সি হল 50 হাৰ্টজ ইয়াৰ মিনিং কি যে 50 বাৰ হি কি কৰিব ডাইৰেকশন চেঞ্জ কৰিব 1 সেকেন্ডত মানে হেই কাৰণে টাচ কৰিলে যে ইমান ডাঙৰ ঝটকা লাগে তাৰ কাৰণ এইটো যে বহুত বেছি স্পিডত কি হৈ থাকিব আমাৰ বডিৰ মাজেদি যোৱা কারেন্ট চেঞ্জ হৈ থাকিব যদি আমি যদি আমাৰ বডিৰ মাজেদি এনেকুৱা কারেন্ট যাব দিও ফাইন এখিনলৈকে কথা বুজি পাইছা তো সোৱা আজিৰ ক্লাসটো ভালকে সোৱা কাৰণ ইয়াৰ পৰাই আমাৰ সেকেন্ড লেসনটো স্টাৰ্ট হ'ব মানে ইয়াৰ পৰা আমাৰ যেটো পিছৰ চেপ্টাৰ আছে চেপ্টাৰ 7 টো আমাৰ স্টাৰ্ট হ'ব সো এইখিনি কনসেপ্ট আমি চেপ্টাৰ 7 ত ইউজ কৰিব লাগিব নেক্সট আমি আৰু কিছুমান কথা চাব বিচাৰিছো প্ৰথমটো আমি এটো চাও যে আমি যেটো কেস ইয়াতে আলোচনা কৰিলো তাতে কি হৈ আছিল ইনিশিয়ালি মানে t = 0 ত আমি θ = 0 লৈছিলো হয়নে আমি আমাৰ কয়েলটো এনেকে লৈছিলো কিন্তু এনেকে যে থাকিব লাগিব হেনেকুৱাটো কোনো কথা নাই গতিকে আমি কি ধৰিলো আমি ধৰি ললো যে এইবাৰ t = 0 ত কয়েলটো অলৰেডি এটা এংগেল কৰি আছে মানে t = 0 তে ধৰা এটা এংগেল কৰি আছে ইয়াক আমি ফাই নট বুলি কলো ইনিশিয়ালি কিমান এংগেল কৰি আছে ফাই নট এংগেল কৰি আছে তাৰ পিছত হি ঘুৰিলে ঘোৰাৰ পিছত ধৰা এৰিয়া ভেক্টৰটো এই পিনে আহিল t টাইম পিছত যদি এৰিয়া ভেক্টৰ এই পিনে আহে তেনে হলে ইয়াৰ পৰা ইয়ালৈকে এংগেল কিমান হ'ব ওমেগা t হ'ব তেনে হলে এইবাৰ t টাইমত থিটাৰ ভ্যালু কিমান হ'ব
এই গোটেইখিনি হ'ব এই গোটেইখিনি এংগেল তুমি কিমান বুলি ক'বা ওমেগা টি প্লাস ফাই নট সো থিটা যদি ওমেগা টি প্লাস ফাই নট হয় এইবাৰ যেটো ইএমএফ লিখিবা সেই ইএমএফৰ এক্সপ্ৰেছন কি আহিব ই নট sin ওমেগা টি প্লাস ফাই নট গতিকে আমাৰ এসি অল্টাৰনেটিং ইএমএফৰ কি হ'ব পাৰে এক্সপ্ৰেছন ইয়াত যে অকল ওমেগা টি থাকিব লাগিব হেনেকুৱা কথা নহয় ইয়াৰ লগত এটা কনস্ট্যান্ট বস্তু এটা যোগ হৈ থাকিব পাৰে আৰু যেটো কনস্ট্যান্ট যোগ হৈ থাকে ইয়াক ইনিশিয়াল ফেজ বুলি কয় ইয়াতে কথাখিনি ক্লিয়াৰ কৰা নেক্সট চেপ্টাৰত কিন্তু এই কথাখিনি আৰু আলোচনা কৰা নহয় এটো কি বুলি কম আমি ইনিশিয়াল ফেজ বুলি কম আৰু সাইনৰ যেটো গুটেই যেটো এংগেলখিনি সেই এংগেলখিনি কি বুলি কোৱা হ'ব ফেজ বুলি কোৱা হ'ব গতিকে ইয়াতে ফেজ কিমান ওমেগা টি প্লাস ফাই নট মানে সাইনৰ পেটত যিখিনি থাকিব সাইনৰ আৰ্গুমেন্ট হিচাপে যিখিনি এংগেল থাকিব সেই গুটেইখিনিক আমি কি বুলি কম ফেজ বুলি কম আৰু ওমেগা টিৰ লগত যিখিনি বস্তু যোগ হৈ থাকিব সেইখিনি বস্তুক আমি কি বুলি কম ইনিশিয়াল ফেজ এটো এটা কথা আছিল তো তোমালোকে এইখিনি বস্তু নিশ্চয় বুজি পালা এতিয়া ইনিশিয়াল ফেজ কাক কয় আৰু ফেজ কাক কয় এতিয়া আমি এটা এক্সাম্পল কৰিব বিচাৰিছো এটো হল এক্সাম্পল 6.11 এক্সাম্পলটোত কি কৈছে Kamla pedals a stationary bicycle. The pedals of the bicycle are attached to a 100-ton coil of area 0.10 meter square. The coil rotates at half a revolution per second and it is placed in a uniform magnetic field of 0.01 Tesla perpendicular to the axis of rotation of the coil. What is the maximum voltage generated in the coil? So প্ৰথমতে আমি চাও যে ইয়াতে কি কি বস্তু আমাক দিয়া আছে এইখিনি আমি লিখি লও তাৰ পিছত আকৌ আমি প্ৰবলেমটো বুজিব চেষ্টা কৰিম সো ইয়াতে আমাক যেটো কয়েল দিছে কয়েলটোৰ n দিছে 100 কয়েলটোৰ এৰিয়াও দিয়া আছে 0.10 মিটাৰ স্কয়াৰ আৰু কৈছে যে ই কি কৰে 1 সেকেন্ডত ইয়াৰ ৰিভলিউশন কিমান হয় হাফ হয় 1 সেকেন্ডত হাফ হৈ আছে ৰিভলিউশন তেনেহলে কমপ্লিট ৰিভলিউশন কৰোতে তাক কিমান সময় লাগিব 2 সেকেন্ড লাগিব আৰু কমপ্লিট ৰিভলিউশন কৰোতে যিমান সময় লাগে তাকে আমি কি বুলি কও টাইম পিৰিয়ড বুলি কও তাৰ পিছত কি কৈছে যে ইয়াতে যেটো ম্যাগনেটিক ফিল্ড দিয়া আছে সেই ম্যাগনেটিক ফিল্ড দিয়া আছে কিমান 0.01 টেসলা এতিয়া আমাক উলিয়াব দিছে যে ইয়াতে ম্যাক্সিমাম ভোল্টেজ কিমান হ'ব ম্যাক্সিমাম ইএমএফ কিমান হ'ব সো হেতু আমি কেনে উলিয়াম চাও এতিয়া ফৰ্মুলা বহাই দিলে হল আমি অলৰেডি ফৰ্মুলা কিমান পাই আহিছো E naught is equal to n b a omega so n b a omega মানে আমি কি লিখিব পাৰিম টুৱাইস পাই বাই t এতিয়া ফৰ্মুলাত ভ্যালু কেটা বহাই দিয়া n মানে হল 100 b মানে হল 0.01 তাৰ পিছত a মানে হল 0.1 into 2 pi divided by 2 2 cancel যাব তাৰ পিছত 100 আৰু 0.1 cancel যাব 0.01 cancel যাব এটো হৈ যাব 0.1 into pi মানে হল 3.14 তাৰ মানে হৈ যাব 0. কিমান হ'ব এটো 314 ভোল্টেজ তো ম্যাক্সিমাম ইমান ইএমএফ কি হ'ব ইনডিউস হ'ব মানে এটা কথা মোৰ মনত পৰি গল এই প্ৰবলেমটো চাই কেনে ইয়াতে বাইসাইকেলৰ কথা আছিল তো আমি সৰু থাকোতে এটা বস্তু দেখা পাইছিলো তোমালোকে দেখিছানে নাই নাজানো সাইকেলৰ পিছফালৰ যেটো চকা আছে সেই চকাত সৰু এটা জেনাৰেটৰ কানেক্ট থাকে তাতে বটলৰ নিচিনা বস্তু এটা কানেক্ট থাকে আৰু চকাটো যেতিয়া ঘুৰে সেই বস্তুটো কি কৰে ঘুৰে তাৰ ভিতৰতো এটা সৰু জেনাৰেটৰে আছিল আৰু সাইকেলটোৰ হেটোৰ লগত তাৰ কানেক্ট কৰা থাকে আৰু সাইকেলৰ সন্মুখত এনেকুৱা সৰু এটা লাইট থাকে তো মানুহজনে কি কৰে যেতিয়া সাইকেলটো পেডেল মাৰি থাকে দিনত তোমাৰ হেতু কি কৰিছিলে তাতে এটা মানে তোমাৰ সুইচৰ নিচিনা বস্তু মানে এটা আছিল হেতু তুমি মানে উঠাই থব পাৰা গৈছিল তো ৰাতি হলে মানুহে হেতু লক কৰি দিছিল লক কৰি দিলে কি হয় তেতিয়া মানে তোমাৰ যেটো সেই বটলৰ নিচিনা বস্তু যে কলো হেতু চকাৰ লগত কানেক্ট হৈ গৈছে যাতে চকাটো ঘুৰিলে সেই বটলটো মানে কি সেই
বটলৰ নিচিনা যিটো বস্তু সেইটো ঘূৰিছিলে সেইটো এটা নিশ্চয় কইলৰ লগত কানেক্ট কৰা হৈছিলে ভিতৰত নিশ্চয় মেগনেট আছিলে আৰু সেইটো মানুহজনে যিমান স্পীডত চাইকেল চলাইছে সিমানে তোমাৰ বাল্বটো কি হৈছে বেছিকৈ জ্বলিছে ক'ব পাৰিবানে এইটো ইকুৱেশ্যন চাই কেনে কিয় মানুহটো স্পীডত চলিলে বাল্বটো বেছিকৈ জ্বলিছে কাৰণ মানুহটো যিমান স্পীড বঢ়াইছে তাৰ ওমেগাও সিমানে কি বাঢ়িছে ওমেগা বঢ়াৰ লগে লগে আমাৰ ইএমএফ বাঢ়িছে ভোল্টেজ বাঢ়িছে আৰু ভোল্টেজ বঢ়াৰ লগে লগে কি হৈছে সেই লাইটৰ পোহৰো বেছি হৈছে তো এইটো প্ৰব্লেমৰ পৰা মোৰ মনত পৰিল আজিকালি কিন্তু সেইটো দেখাই নাযায় তো সেইটো এটা তোমাৰ জেনেৰেটৰৰ এটা এক্সাম্পল আছিলে তাতো আমাৰ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যনৰ প্ৰিন্সিপল মানে এই যিটো প্ৰিন্সিপল আমি পঢ়িলোঁ সেইটো প্ৰিন্সিপলে কি হৈছে ইউজ হৈছিলে তো আজিৰ কাৰণে এইখিনিয়ে সো এইখিনি বস্তু ভালকৈ চাবা তো আমি নেক্সট চেপ্টাৰ 7 ষ্টাৰ্ট কৰিম চেপ্টাৰ 7ত আমাৰ এইবিলাক ফেজ ইনিচিয়েল ফেজ টাইম পিৰিয়ড ফ্ৰিকুৱেঞ্চি যিখিনি বস্তু কোৱা গ'ল সেইখিনি বস্তু আৰু ৰিপিট নকৰোঁ তাৰ পাছৰখিনিহে আমি ষ্টাৰ্ট কৰিম তো থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড লিছনিং টু মি